হেল্ল' এভৰিৱান, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, দিন মানে মাজত মাত্ৰ আৰু এমাহ মানেই বাকী আছে। সেইবাবে মই যিহেতু আচলতে এইটো মই আগতীয়াকৈ মোৰ ভাগিনটোৰ বাবে বনাইছিলোঁ এটা গামোচাৰ চাৰ্ট, গতিকে এই ভিডিঅ'টো মই কৰি থৈছিলোঁ। যিহেতু আপোনালোকক মই দেখুৱাই থাকোঁ মই কি বনাওঁ আচলতে, তাৰে আজি মই এই গামোচাৰ চাৰ্টটো বনাইছিলোঁ যিহেতু, সেয়েহে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া মই গামোচাখন এনেকৈ 4 ভাঁজ দি পেলাই এই জোখ-মাখখিনি লৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই গ'লে নিশ্চয় গম পাব মই এই চাৰ্টটো আজি কেনেকৈ বনালোঁ। আহকচোন ভিডিঅ'টো চাই যাওঁ। এয়া মোৰ জোখ-মাখখিনি লোৱা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কাটি ল'ম। এয়া চাওক, মই ধুনীয়াকৈ এই চাৰ্টটো এনেকৈ কাটি ল'ম। এয়া দেখিছেনে, মোৰ দুইটা ছাইড কটা হৈ গ'ল। এতিয়া দেখিছেনে, এইটো ফ্ৰণ্ট ছাইড যিহেতু, গতিকে চাৰ্টৰ মাজত এনেকৈ মই যিহেতু চাৰ্ট বনাম, সেয়েহে এনেকৈ মাজত মই কাটি লৈছোঁ। এয়া দেখিছেনে, এয়া মই এনেকৈ কাটি ল'লোঁ। এতিয়া আমি এই চাৰ্টটো চিলাব লাগিব। এতিয়া প্ৰথমে আমি এয়া দেখিছেনে, এতিয়া প্ৰথমে কি কৰিম জানেনে, এয়া আমি ফ্ৰণ্ট ছাইডত যিহেতু চাৰ্টৰ এই ফ্ৰণ্ট ছাইড দুইফালে আমি এনেকৈ কাপোৰ লগাই দিম। এতিয়া আহকচোন ভিডিঅ'টো মই বাকীখিনি কেনেকৈ কি কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয়কৈ গম পাব। এয়া মই দুইফালে এনেকৈ কাপোৰ লগাই ল'ম। এয়া আমাৰ দুইফালে কাপোৰ লগোৱা হৈ গ'ল। এতিয়া আমি দুইটা ছাইড এনেকৈ জইন দি ল'ম।
এতিয়া আমি এনেকৈ আমাৰ যিহেতু চাৰ্ট বনাম সেয়েহে চাৰ্টৰ কলাৰটো আমি প্ৰথমে কাটি ল'ম। কলাৰটোৰ বাবে এয়া মই লৈছোঁ দীঘলটো 15 চেণ্টিমিটাৰ আৰু বহলটো 3 বা 4 চেণ্টিমিটাৰ ল'লে হৈ যাব। এতিয়া এনেকৈ আমি জোখ দি ল'ম। মই ভিডিঅ'টোত যেনেদৰে কৰিছোঁ আপোনালোকে তেনেকৈ কৰিব। তলফালে আমি হাফ লৈ ল'ম আৰু ওপৰফালে আমি 1 বা 2 চেণ্টিমিটাৰ লৈ ল'ম। তাৰপাছত কেৰেচীয়াকৈ এনেকৈ আমি জোখ দি পেলাই কলাৰটো আমি কাটি ল'ম। এতিয়া আমি ইয়াতে কলাৰটো চিলাই ল'ম। এয়া দেখিছেনে মোৰ কলাৰটো চিলোৱা হৈ গ'ল। এতিয়া আমি হাতকেইখন কাটি ল'ব লাগিব। হাতকেইখন কাটি লগালে আমাৰ প্ৰায় চাৰ্টটো সম্পূৰ্ণ হ'বই। এয়া দেখিছেনে এতিয়া মই হাতকেইখন কাটি ল'ম। হাতকেইখন এয়া আমি কাটি ল'লোঁ। কাটি লৈ এতিয়া আমি হাতকেইখন ইয়াতে চিলাই দিম। এয়া আমাৰ হাতকেইখন লগোৱা হৈ গ'ল। তাৰ পাছত এতিয়া আমি চিলাব লাগিব সম্পূৰ্ণ চাৰ্টটো। এয়া আপোনালোকে দেখিব পাৰিছে। এয়া দেখিছেনে এটা 4 বছৰীয়া ল'ৰাৰ গামোচাৰ চাৰ্ট। আৰু আপোনালোকেও যদি এনেকুৱা ধৰণৰ গাৰ্লছ এণ্ড বয়জৰ বাবে এনেকৈ সৰু ল'ৰা ছোৱালীৰ গামোচাৰ বা অন্য ধৰণৰ ডিজাইনাৰ ড্ৰেছ মোৰ ওচৰত বনোৱাব বিচাৰে তেনেহ'লে মোৰ ওচৰত কণ্টেক্ট কৰিব পাৰে। এয়া শেষত মই চাৰ্টটোত এনেকৈ বুটাম লগাই দিছোঁ। এয়া দেখিছেনে এয়া বুটাম লগাই মই ৰেডি কৰি দিলোঁ। আপোনালোকে আজিৰ ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।